আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10 নতুন মেথছ কিতাপৰ অনুশীলনী 7.1 ৰ কুৱেশ্যন নং 1 2 3 4 আৰু 5 ৰ অংকখিনি একেবাৰে সহজ নিয়মত কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, কাৰণ তোমালোকক মই গোটেই বছৰটো এনেদৰে গাইড কৰিম যাতে তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰা। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ ক্লাছ 10 ৰ অনুশীলনী 7.1 আছে স্থানাংক জ্যামিতিৰ ইয়াৰে অংকখিনি কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু ইয়াৰ আগৰ ভিডিঅ'খিনি তোমালোকে যদি আগৰ ক্লাছখিনি কৰা নাই, তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলৰে ক্লাছ 10 নিউ মেথছ বুলি এটা প্লেলিষ্ট আছে, তাতে তোমালোকে আটাইখিনি ক্লাছ পাই যাবা। তো আজিৰ অনুশীলনী 7.1 ৰ 1 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে চোৱা, যে তলৰ প্ৰতিযোৰ বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা। তো আমাক দূৰত্ব নিৰ্ণয় কৰিব দিছে। তো দূৰত্বৰ যিটো সূত্ৰ আছে, তোমালোকেতো দূৰত্বৰ সূত্ৰটো জানাই, তো মই তোমালোকক দূৰত্বৰ সূত্ৰটো প্ৰথমতে ইয়াতে বুজাই লওঁ। চোৱা প্ৰথমতে তোমালোকে চোৱা ইফালে কি থাকে, x থাকে, প্লাছৰ x থাকে, আৰু ইফালে কি থাকে, মাইনাছৰ x থাকে, আৰু ইফালে প্লাছৰ y থাকে, আৰু তলফালে কি থাকে, মাইনাছৰ y থাকে, হয়নে নহয়? তো এতিয়া মই যদি ইফালে কওঁ 1 2 3 4 1 2 3 4 প্লাছৰ ইফালে কি আছে 1 2 3 আছে ধৰি লোৱা। এতিয়া মই যদি ইয়াতে কি কৰো, ইয়াতে যদি এটা বিন্দু দিওঁ আৰু যদি মই কি কৰো ইফালে ইয়াতো যদি মই এটা বিন্দু দিওঁ, যদি এই বিন্দু দুটা যদি মই একলগ যদি কৰি দিওঁ আৰু এইটোৰ নাম যদি মই দিওঁ a আৰু এইটো যদি দিওঁ b, তেতিয়াহ'লে চোৱাচোন a বিন্দুৰ স্থানাংক কিমান, যে x কক্ষত কিমান বাৰ গৈছে, 2 বাৰ গৈছে, গতিকে কি হ'ব 2, আৰু y কক্ষত ওপৰৰ ফালে কিমান গৈছে, এইটো 2। ঠিক আছে, ঠিক একেদৰে মই এইটোৰ ক্ষেত্ৰতো যদি কৰো, b ৰ ক্ষেত্ৰত b ৰ স্থানাংক কিমান, যে ইফালে x ৰ গৈছে 4 আৰু y ৰ কিমান গৈছে 3, গতিকে কিমান হৈ যাব 4,3। এতিয়া a আৰু b বিন্দুৰ স্থানাংক উলিওৱাৰ পিছত আমি কি, যদি আমাক কয় যে দূৰত্ব, আমি দূৰত্বটো কেনেকে উলিয়াম চোৱা, যে দূৰত্বৰ সূত্ৰ, সেইটো কাৰণে এই দূৰত্বৰ বস্তুটো তোমালোকে ভালদৰে বুজি ল'ব লাগিব প্ৰথমতে। তো দূৰত্বৰ সূত্ৰটো কি, দূৰত্বৰ সূত্ৰটো হ'ল যে প্ৰথমতে আমি কি কৰিম, a চোৱা a ৰ আমি কি কৰিম, যে x1 আৰু y1 আমি এনেকে ধৰি ললো, আৰু b ৰ আমি ধৰি ললো যে x2 y2, ওকে, স্থানাংক। তেতিয়াহ'লে ইয়াতে যদি মই a b বিন্দুৰ যদি কি কৰো দূৰত্ব উলিয়াও, তেতিয়াহ'লে সূত্ৰটো আমি এইটো ব্যৱহাৰ কৰিম, যে ৰুট অভাৰ x2 মাইনাছ x1, অৰ্থাৎ x2 ৰ পৰা আমি কি কৰিম, x1 মাইনাছ কৰিম। যেনে চোৱা ইয়াতে কি আছে, a আছে 2,2 কিমান আছে 2, আৰু b আছে কিমান, যে 4,3। গতিকে চোৱা এইটো হৈ যাব x1, এইটো হৈ যাব y1, আৰু এইটো হৈ যাব x2, এইটো হৈ যাব y2। তো সূত্ৰটো কি আছে, x2 মাইনাছ x1, মানে এইটোৰ পৰা এইটো মাইনাছ কৰিম, তাৰপিছত হ'ব প্লাছ y2 মাইনাছ y1 ৰ এইটোৰো স্কোয়াৰ আৰু এইটোৰ স্কোয়াৰ, তাৰপিছত কি কৈছো, যে y2 মাইনাছ y1, অৰ্থাৎ 3 মাইনাছ 2 হোল স্কোয়াৰ হ'ব। আৰু এইটোৱে হৈ যাব কি, দূৰত্বৰ সূত্ৰটো। তো দূৰত্বৰ সূত্ৰটো তোমালোকে ভালদৰে জানিব লাগিব। তেতিয়া আমি এই এ বি যিটো বাহু আছে, এই বাহুটোৰ আমি কি উলিয়াব পাৰিম, দূৰত্ব উলিয়াব পাৰিম। তো দূৰত্ব কেনেকে উলিয়াম চোৱা, যে x2 মাইনাছ x1, অৰ্থাৎ x2 কিমান আছে 4, তাৰপিছত x1 কিমান আছে 2, গতিকে 4 মাইনাছ 2 হোল স্কোয়াৰ, প্লাছ y2 মাইনাছ y1, y ৰ কিমান 3, y1 কিমান 2, গতিকে কিমান হৈ যাব, যে 3 মাইনাছ 2 ৰো হোল স্কোয়াৰ, ওকে। তো তাৰপিছত আমি কি কৰিম চোৱা, যে ৰুট অভাৰ 4 মাইনাছ 2 মানে কিমান 2, গতিকে 2 ৰ স্কোয়াৰ প্লাছ 3 মাইনাছ 2 মানে কিমান 1, গতিকে 1 ৰ স্কোয়াৰ, গতিকে কিমান হ'ব 2 2 4 প্লাছ 1 স্কোয়াৰ মানে কিমান 1, তো কিমান হৈ যাব, যে 4 1 5। তো এইটো হৈ যাব কি আমাৰ সমাধানটো। ঠিক আছে, তো এনেকে আমি কি উলিয়াম, যে দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি আমি কি কৰিম, যে প্ৰথমতে আমি কি কৰিম, এ বিন্দু স্থানাংক আৰু বি বিন্দু স্থানাংক উলিয়াই আমি এই দূৰত্বৰ এই সূত্ৰটো আমি ইউজ কৰি আমি কি কৰিম, উলিয়াম। ঠিক আছে, তো এতিয়া আমি অনুশীলনীৰ অংকখিনি কৰো চোৱা। তো এতিয়া আমি অনুশীলনীৰ অংকখিনি কৰিম। 1 নম্বৰ কুৱেশ্যন আমাক কি কৈছে, যে তলৰ প্ৰতিযোৰ বিন্দুৰ মাজৰ দূৰত্ব আমাক কি কৰিব দিছে, নিৰ্ণয় কৰিব দিছে। তো চোৱা 1 নম্বৰৰ সমাধান, আমাক প্ৰথমটো কি কৈছে, যে 2,3 আৰু 4,1। তো আমি কি কৰিম, এইটোক এ বিন্দু বুলি ধৰি ল'ম আৰু এইটোক বি বিন্দু বুলি ধৰি ল'ম। ধৰি লোৱাৰ পিছত এ বিন্দু এইটো হ'ব x1 y1 x2 y2, তাৰপিছত আমি দূৰত্বৰ সূত্ৰটো ব্যৱহাৰ কৰি দিম। তো ধৰো বিন্দু দুটা, আমি বিন্দু দুটা ধৰি ল'ম। ধৰো বিন্দু দুটা হ'ব, এ হ'ব 2,3 আৰু নেক্সটটো আমি বি বুলি ধৰি ল'ম, যে বি 4,1। ঠিক আছে, এতেকে দূৰত্ব অৰ্থাৎ এ বি, ওকে। তো দূৰত্বৰ সূত্ৰটো আমি কেনেকে, দূৰত্বৰ সূত্ৰটো কি আছিলে, যে x2 মাইনাছ x1 ৰ হোল স্কোয়াৰ প্লাছ y2 মাইনাছ y1 ৰ হোল স্কোয়াৰ, ওকে। তো আমি এই দূৰত্বৰ সূত্ৰটো ইউজ কৰি আমি কি কৰিম,
এইখিনি মান বহুৱাই আমি কি কৰিম দূৰত্ব উলিয়াম তেতিয়া চোৱা মানখিনি বহুৱাই দিয়া যে x2 - x1 এইটো হল x1 আৰু এইটো হল y1 এইটো হল x2 আৰু এইটো হল y2 তো সূত্ৰমতে কি আছে x2 - x1 অৰ্থাৎ x2 কিমান 4 আৰু x1 কিমান 2 গতিকে 4 - 2 হোল স্কয়াৰ প্লাস y2 - y1 y2 ৰ কিমান 1 আৰু y1 ৰ কিমান 3 গতিকে 1 - 3 হোল স্কয়াৰ ওকে তেতিয়া চোৱা কিমান হ'ব 4 - 2 হোল স্কয়াৰ 4 ৰ পৰা 2 গলে কিমান 2 গতিকে 2 ৰ স্কয়াৰ প্লাস 1 - 3 1 - 3 কিমান হ'ব তোমাৰ হাতত 1 টকা জমা আছে 3 টকা তোমাৰ ধাৰ আছে গতিকে তোমাৰ 2 টকা আৰু ধাৰ থাকিবই গতিকে 2 স্কয়াৰ প্লাস -2 ৰ হোল স্কয়াৰ তো 2 স্কয়াৰ মানে কিমান 4 আৰু ইফালে -2 ৰ হোল স্কয়াৰ মানে কিমান 4 তো 4 4 কিমান হৈ যাব 8 হৈ যাব হয় না 4 + 4 মানে কিমান 8 তেতিয়া সো আমি 8ক কেনেকৈ লিখিব পাৰো 8ক যদি আমি সূত্র নিয়মেৰে যদি হৰণ কৰি দিও সো যে 2 - 8ক 4 বাৰ তাৰপিছত 2 - 4ক কেইবাৰ 2 - 4ক 2 বাৰ তো আমি কি কৰিব পাৰো 2 স্কয়াৰ আৰু এটা 2 আমি বাহিৰত লিখিব পাৰো তো আমি 8ক কেনেকৈ লিখিব পাৰো সো 8ক আমি 4 * 2 বুলি লিখিব পাৰো হয় নহয় তেতিয়া 4ক আমি কেনেকৈ লিখিব পাৰো 2 স্কয়াৰ বুলি লিখিব পাৰো আৰু কিফালে √2 টো থাকি যাব হল তো স্কয়াৰ ৰুট কটা যাব থাকিব কিমান 2 আৰু কিফালে আছে কিমান √2 তো এইটো হৈ যাব কি আমাৰ 1 নম্বৰৰ একৰ সমাধান যে 2 √2 হৈ যাব দূৰত্ব ঠিক আছে তো মই আকৌ প্ৰথমৰ শেষলৈ দেখুৱাই দিছো তোমালোকে ভিডিওটো পজ কৰি ভালদৰে অংকটো পাতি লোৱা ঠিক আছে তো এতিয়া আমি নেক্সটটো কৰিম তোমালোকে এইটো পাতা তো 2 নম্বৰটো সো আমাক কি আছে -5,7 -1,3 তো আমি বিন্দুকেইটা ধৰি লম যে ধৰো বিন্দুকেইটা এ বিন্দু আমি ধৰি লম -5,7 আৰু নেক্সট আমি বি বিন্দু বুলি ধৰি লম যে -1,3 ওকে তো এটাকে দূৰত্ব সূত্ৰটো বহুৱাই দিয়া যে √x2 - x1 ৰ হোল স্কয়াৰ প্লাস y2 - y1 ৰ হোল স্কয়াৰ ওকে তো এতিয়া মানখিনি বহুৱাই দিয়া চোৱা এইটো হৈ যাব x1 এইটো হৈ যাব y1 এইটো হৈ যাব x2 এইটো হৈ যাব y2 তো x2 - x1 x2 কিমান যে -1 ওকে আৰু সিফালে কি আছে -x1 তো x1 ৰ মান কিমান -5 তো মাইনাসে মাইনাসে কি হৈ যাব চোৱা প্লাস হৈ যাব চাবা -1 -5 ৰ হোল স্কয়াৰ প্লাস y2 - y1 y2 কিমান 3 আৰু y1 কিমান 7 গতিকে 3 - 7 ৰো কি হৈ যাব হোল স্কয়াৰ তো কিমান হৈ যাব চোৱা -1 তাৰপিছত মাইনাসে প্লাস 5 ৰ হোল স্কয়াৰ আৰু সিফালে কি হৈ যাব চোৱা যে 3 - 7 মানে 7 টকা তোমাৰ ধাৰ আছে 3 টকা জমা আছে তো কিমান থাকিব তোমাৰ 4 টকা ধাৰেই থাকিব হয় নহয় 3 টকা দিয়াৰ পিছতো গতিকে কি হৈ যাব -4 ৰ হোল স্কয়াৰ তো এটা চোৱা যে -1 + 5 মানে কিমান হৈ যাব 4 হয় নহয় গতিকে 4 ৰ স্কয়াৰ আৰু ইয়াতে -4 হোল স্কয়াৰ মানে কিমান হৈ যাব 16 হৈ যাব ওকে তো অৰ্থাৎ কিমান হৈ যাব চোৱা ইয়াতে 4 স্কয়াৰ মানে কিমান হৈ যাব 4 স্কয়াৰ প্লাস ইয়াতে কি আছে 16 আছে তো ইয়াতে 4 স্কয়াৰ মানে 16 প্লাস ইফালেও আছে 16 গতিকে কিমান হৈ যাব √32 তো আমি 32 ক যদি সূত্র নিয়মেৰে হৰণ কৰো চোৱা যে 2 3 ক একবাৰ এক বাঢ়িব 12 ত 6 বাৰ তাৰপিছত 2 16 ত 8 বাৰ 2 8 ক 4 বাৰ তাৰপিছত 2 4 ক 2 বাৰ তো আমি চোৱা ইয়াতে দুটা পাইছো আৰু এটা কি বেজোৰা আছে গতিকে কি হৈ যাব 2 2 4 হয় নহয় 2 2 4 গতিকে এই দুটাক আমি বাহিৰত ওলাই আনিব পাৰিম হয় নহয় তো কিমান হৈ যাব চোৱা এটা আমি এনেকৈ লিখিব পাৰো চোৱা যে 32 2 2 4 2 2 4 মানে √4 ইনটু √4 ইনটু কি আছে 2 আমি লিখিব পাৰো নাই মানে চোৱা মই কি কৈছো 32 ক আমি এনেকৈ লিখিছো যে 4 ইনটু 2 মানে 4 4 গুণ 16 16 2 গুণ কিমান 32 তো আমি এইটো এক্সট্ৰাকে লৈ আনিছো বুজি পাইছা নাই তো এক্সট্ৰাকে লৈ আনিলে চোৱা 4 ক আমি 2 স্কয়াৰ লিখিব পাৰো আকৌ এইটো 4 ক আমি 2 স্কয়াৰ লিখিব পাৰো আৰু ইফালেও কি আছে √2 আছে তো স্কয়াৰ ৰুট কটা যাব থাকিব কিমান 2 ইনটু 2 মানে 2 2 গুণ কিমান 4 আৰু সিফালে কিমান √2 অৰ্থাৎ কিমান পাইছো আমি যে 4 √2 হৈ গল আমাৰ দূৰত্ব ঠিক আছে বুজি পাইছা তো এনেকৈ তোমালোকে স্টেপ বাই স্টেপ একেবাৰে সহজ নিয়ম হল এইটো তো আশা কৰো তোমালোকে বুজি পাইছা আৰু তোমালোকে ভালদৰে ভিডিওটো পজ কৰি লিখি লোৱা মই আকৌ তোমালোকক প্ৰথমৰ পৰা শেষলৈ দেখুৱাই দিছো ওকে হল এতিয়া আমি নেক্সটটো কৰো চোৱা তেতিয়া 3 নম্বৰটো কি দিছে চোৱা যে a, b আৰু -a, -b তো আমি দুটা বিন্দু ধৰি লম যে ধৰো a বিন্দু আমি ধৰি লম a, b
আৰু বি বিন্দু হৈ যাব যে মাইনাছ এ কমা মাইনাছ বি। ওকে, তো এটাকে দূৰত্ব উলিয়াম আমি যে এ বিৰ, এটাকে দূৰত্ব এ বিৰ উলিয়াম যে দূৰত্ব সূত্ৰটো লিখা x2 মাইনাছ x1 হোল স্কোয়াৰ প্লাছ y2 মাইনাছ y1 কি হৈ যাব হোল স্কোয়াৰ। ওকে, তো এতিয়া আমি মানখিনি বহুৱাই আমি দূৰত্বটো নিৰ্ণয় কৰিম। চোৱা যে x2 মাইনাছ x1 হোল স্কোয়াৰ। ওকে, তো এইটো হৈ যাব x1, এইটো হৈ যাব y1, এইটো হৈ যাব x2, এইটো হৈ যাব কি y2। ওকে, তো x2 মাইনাছ x1, x2 মানে কিমান মাইনাছ a, গতিকে মাইনাছ a তাৰপিছত x1 কিমান মাইনাছ a ৰ হোল স্কোয়াৰ। ওকে, প্লাছ y2 মাইনাছ y1, y2 কিমান মাইনাছ b আৰু y1 কিমান b, গতিকে কি হৈ যাব মাইনাছ b ৰ হোল স্কোয়াৰ। ওকে, তো কিমান হৈ যাব চোৱা যে মাইনাছ a, তো মাইনাছে মাইনাছে কি হৈ যাব প্লাছ, তো এটা a কেইটা a যে মাইনাছৰ দুটা a, গতিকে মাইনাছৰ দুটা a ৰ হোল স্কোয়াৰ। যেনেকে ধৰা মই ইয়াতে কৈছো যে -1 যদি হয় আমি কেনেকে কৰো যে মাইনাছে মাইনাছে প্লাছ, তো একে একে কিমান 2 আৰু মাইনাছটো থাকি যায়, হয় নে নহয়? তো -2a ৰ হোল স্কোয়াৰ, তাৰপিছত ইফালে কি হ'ব যে -2b ৰো হোল স্কোয়াৰ হৈ যাব। ওকে, তো এতিয়া চোৱা যে -2a ৰ হোল স্কোয়াৰ মানে -2ৰ ওপৰতো স্কোয়াৰ আৰু a ৰ ওপৰতো স্কোয়াৰ, গতিকে 2 দুগুণ কিমান 4 আৰু লগত a স্কোয়াৰ মানে কি হ'ব 4a স্কোয়াৰ আৰু ইয়াত কি হ'ব 4b স্কোয়াৰ হ'ব, হয় নহয়? তো এতিয়া চোৱা 4a স্কোয়াৰ প্লাছ 4b স্কোয়াৰৰ পৰা আমি কি কৰিব পাৰিম 4 এটা কমন ল'ব পাৰিম। তো 4 কমন ল'লে a স্কোয়াৰ প্লাছ b স্কোয়াৰ হ'ব, হয়নে? তো 4 ইনটু a স্কোয়াৰ প্লাছ b স্কোয়াৰ। তেতিয়া 4ক যদি আমি বাহিৰত 4ক যদি আমি স্কোয়াৰ যদি কৰো তেতিয়াহ'লে আমি কি লিখিব পাৰিম 2 স্কোয়াৰ লিখিব পাৰিম। তো 2 স্কোয়াৰ ইনটু a স্কোয়াৰ প্লাছ b স্কোয়াৰ, অৰ্থাৎ 2 স্কোয়াৰক যদি আমি এক্সট্ৰাকে যদি আমি এনেকে যদি লিখি দিওঁ চোৱা যে 2 স্কোয়াৰ আৰু সিফালে ৰুট ওভাৰ a স্কোয়াৰ প্লাছ b স্কোয়াৰ এনেকে লিখি দিওঁ চোৱা, ৰুট ওভাৰ 2 স্কোয়াৰো হ'ব আৰু সিফালে ৰুট ওভাৰ a স্কোয়াৰ প্লাছ b স্কোয়াৰো হ'ব। অৰ্থাৎ স্কোয়াৰ ৰুট কটা যাব থাকিব কিমান 2 আৰু ইয়াতে ভিতৰত কি থাকিব ৰুট ওভাৰ a স্কোয়াৰ প্লাছ b স্কোয়াৰ এনেকে থাকিব, আৰু এইটো হৈ যাব কি আমাৰ দূৰত্ব। ওকে, তো মই প্ৰথমৰ পৰা শেষলৈ আকৌ দেখুৱাই দিছো, চোৱা তোমালোকে ভিডিঅ'টো পজ কৰি ভালদৰে অংকটো পাতি লোৱা। ওকে, তো এতিয়া আমি নেক্সটটো কৰিম। চোৱা এতিয়া 2 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে যে 0,0 আৰু 36,15 মাজৰ দূৰত্ব উলিওৱা। তুমি এতিয়া ওপৰৰ 7.2 অনুচ্ছেদত আলোচনা কৰা a আৰু b নগৰ দুখনৰ মাজৰ দূৰত্ব উলিয়াব পাৰিবানে? প্ৰথম অংশটো আমি কৰিলো 0,0 আৰু 36,15 মাজৰ দূৰত্ব আমাক নিৰ্ণয় কৰিব দিছে। তো এইটো আমি ফাৰ্ষ্ট স্টেপটো কৰিলো। চোৱা যে আমি কি কৰিলাম ইয়াতে ধৰো দুটা বিন্দু ধৰি ল'ম, ধৰো বিন্দু দুটা এ আমি ধৰি ল'ম যে 0,0 আৰু সিটো আমি ধৰি ল'ম যে 36,15। ওকে, তো এটাকে দূৰত্ব, এটাকে এই বিন্দু দুটাৰ মাজত যদি আমি দূৰত্ব অৰ্থাৎ এ বিৰ মাজত যদি দূৰত্ব উলিয়াও তেতিয়াহ'লে কি হ'ব যে x2 মাইনাছ x1 হোল স্কোয়াৰ প্লাছ y2 মাইনাছ y1 হোল স্কোয়াৰ। তো কিমান হৈ যাব চোৱা এইটো x1 এইটো y1, এইটো x2 এইটো y2, তো এইটো x2 y2 এইটো x1 y1। তো x2 মাইনাছ x1 মানে কিমান হ'ব 36 মাইনাছ 0 হোল স্কোয়াৰ প্লাছ y2 মানে কিমান হ'ব 15 মাইনাছ y1 মানে কিমান হৈ যাব 15 মাইনাছ 0 হোল স্কোয়াৰ। ওকে, তো এতিয়া চোৱা 36 মাইনাছ 0 হোল স্কোয়াৰ মানে কিমান 36 স্কোয়াৰ হ'ব, হয় নে নহয়? আৰু 15 মাইনাছ 0 হোল স্কোয়াৰ মানে কিমান হৈ যাব যে 15 হোল স্কোয়াৰ হৈ যাব। তো 36 হোল স্কোয়াৰ মানে 36 দুবাৰ আমি পূৰণ কৰিব লাগিব। তো 6 6 গুণ 36 6 7 3 6 3 গুণ 18 18 3 21, গতিকে 216 আৰু 3 6 গুণ 18 8 7 1 3 3 গুণ 9 1 10 6 8 1 9 2 1 অৰ্থাৎ 1296 কিমান হৈ যাব যে 1296 প্লাছ এতিয়া আমি আকৌ 15 দুটা পূৰণ কৰিব লাগিব অৰ্থাৎ 15 ইনটু 15। তো চোৱা 5 5 গুণ 25 5 7 2 5 1 গুণ 5 2 7 1 5 গুণ 5 1 1 গুণ 1 5 7 5 12 2 7 1 1 1 2 অৰ্থাৎ কিমান হৈ যাব 225 225। তো 1296 ৰ লগত যদি আমি 225 যদি আমি প্লাছ কৰো তেতিয়াহ'লে কিমান হৈ যাব চোৱা যে 6 5 11 1 7 1 9 1 10 10 2 12 2 7 1 2 4 1 5 1, তো কিমান হৈ যাব যে 1521। ওকে, তো 1521 যদি আমি বৰ্গ যদি উলিয়াও চোৱা 1521 কি সংখ্যা দুটা বৰ্গ কৰিলে আমি 1521 পাম।
তো সো 1521 এইটো নিয়ম তোমালোকে নিশ্চয় জানা, আমি জোড়া জোড়া হিচাপে ধৰিম। তো ইফালে ইয়াতে যদি মই তোমাৰ 3 যদি দিওঁ, ইয়াতে 3 যদি দিওঁ, 3 3 গুণ 9, 4 দিলে বেছি হৈ যায়, সেইটো কাৰণে কেইবাৰ দিম, 3বাৰেই দিম। তো 3 3 গুণ 9, তেতিয়া যে 15 পৰা 9 গ'লে কিমান, 6, গতিকে 6 আৰু ইফালে 2, ইফালে 1 হৈ যাব। তো 3 আৰু 3 যোগ কৰিলে কিমান হৈ যাব, 6, হয় নে নহয়? তো ইয়াতে এনেকুৱা এটা সংখ্যা, ইয়াতে এনেকুৱা এটা সংখ্যা বহুৱাম যে এই দুটা সংখ্যা, আচ্ছা এই এটা সংখ্যা আৰু এই দুটা সংখ্যা পূৰণ কৰি আমি কিমান পাম, 621 পাম। তো ইয়াতে চোৱা, মই যদি 9 যদি বহুৱাই দিওঁ আৰু ইয়াতো যদি 9 বহুৱাই দিওঁ, তেতিয়াহ'লে 69ৰ লগত 9 পূৰণ কৰি চোৱাচোন কিমান হয়, যে 9 9 গুণ 81, 1 7 8, 9 6 গুণ 54, 54 আৰু 8 যোগ কৰিলে কিমান পাম, 62। তো এইটো চোৱা, ইয়াতো 9 পাতিলে ইয়াতো 9 পাতিলে কিমান পাই যাম আমি, 621 পাই যাম। তো কিমান হৈ যাব এনসাৰ, 39। গতিকে 1521 আমি কেনেকে পাম, 39 যদি আমি দুটা যদি পূৰণ কৰো, তেতিয়াহ'লে আমি কিমান পাম, 1521 পাম। গতিকে আমি কিমান দিম, যে 39। তো এইটো দূৰত্বটো আমি কিমান পাই গলো, 39। তো এইটো কেনেকে পাইছো বুজি পাইছা নাই, মানে আমি 1521ক আমি এনেকে √39ৰ হোল স্কয়াৰ দিলে আমি 1521 পাম, মানে 39 দুটা পূৰণ কৰিলে আমি 1521 পাম। এতিয়া স্কয়াৰ আৰু ৰুট কটা যাব, আমি এনসাৰ পাই যাম কিমান, 39। ঠিক আছে, এতিয়া বুজি পাইছা? তো তোমালোকে ভালদৰে পাতি লোৱা। এতিয়া আমি নেক্সট স্টেপটো কৰিম এইটো। তো চোৱা, নেক্সট স্টেপটো আমাক কি কৈছে, তুমি এতিয়া ওপৰৰ 7.2 অনুচ্ছেদত আলোচনা কৰা এ আৰু বি নগৰ দুখনৰ মাজৰ দূৰত্ব উলিয়াব পাৰিবানে? য়েছ, আমি নগৰ দুখনৰ দূৰত্ব উলিয়াব পাৰিম। চোৱা, এইটো তোমালোকৰ পেজ নং আছে তোমালোকৰ 156। এইটো চোৱা, দূৰত্বৰ সূত্ৰ যিটো আছে ইয়াতে। তো 156 পেজ উলিওৱা আৰু ইয়াৰ পৰাই আমি এইটো এতিয়া সমাধান কৰিম। আমি কেনেকে সমাধান কৰিম চোৱা, আমাক কি দিছে চোৱা, চিত্ৰটোত ভালকে বুজি লোৱা, একদম ইজি হয়। এফালে দিছে এক্স, ঠিক আছে, আৰু ইফালে দিছে এনেকে, ওকে। এইখিনি আমাক দিছে কিমান, 15 কিলোমিটাৰ। কিমান দিছে, 15 কিলোমিটাৰ। মানে এইখিনি 15 কিলোমিটাৰ দিছে, মানে কি ৱায়াৰ মান আমি কিমান পাই যাম, অট'মেটিক 15 পাই যাম, হয় নহয়? আৰু ইফালে চোৱা, এ বিন্দুৰ স্থানাংক আমাক যে ইফালে দিছে 0,0 এ বিন্দু, ওকে। তো আৰু ইফালে এক্স, এক্স কিমান দিছে, 36, ইফালে দিছে এক্স টু 36, 36 দি কিনে আকৌ কি কৰিছে, এইটো বি বিন্দু, হা। তো বি বিন্দুৰ স্থানাংক কিমান হ'ব কোৱাচোন, যে এক্সৰ 36 আৰু ৱাইৰ কিমান, 15। ঠিক আছে, তো বি বিন্দুৰ স্থানাংক আমি কিমান পাই গলো, 36,15। আৰু ইফালে আমি কি পাইছো, ইফালে পাইছো পূব আৰু ইফালে কিমান, উত্তৰ। তো আমাক এ আৰু বি বিন্দু দুটাৰ স্থানাংক নিৰ্ণয় কৰিব দিছে। তো এ আৰু বি বিন্দুৰ স্থানাংক আমি কেনেকে নিৰ্ণয় কৰিম চোৱা, যিহেতু আমি এ বিন্দুৰ স্থানাংক কিমান পাইছো, 0,0, হয় নহয়? আৰু বি বিন্দুৰ স্থানাংক আমি কিমান পাইছো, বি বিন্দুৰ স্থানাংক আমি পাইছো 36,15, হয়নে? তো এতিয়া ইয়াৰ পৰা আমি এইখিনি পাইছো x1 আৰু এইটো পাম y1, এইটো পাম x2 আৰু এইটো y2। তো এতিয়া আমি কি কৰিম, দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি আমি মান উলিয়াম। তো এতিয়া আমি কি কৰিম, এতেকে এ বি ইকুৱেল টু, যে দূৰত্বৰ সূত্ৰ মতে বহুৱাই দিয়া, যে x2 মাইনাছ x1ৰ হোল স্কুৱেৰ প্লাছ y2 মাইনাছ y1ৰ হোল স্কুৱেৰ, ওকে। এতিয়া মানসমূহ বহুৱাই দিয়া, চোৱা x2 কিমান আছে, 36, তো 36 মাইনাছ x1ৰ মান কিমান, 0, প্লাছ y2 মাইনাছ y1 কিমান, 15, আৰু y1 কিমান, 0, গতিকে 15 মাইনাছ 0ৰ হোল স্কুৱেৰ, একেটাই আগৰ নিচিনাই, হয় নে নহয়? তো 36 মাইনাছ 0 মানে কিমান, 36 হোল স্কুৱেৰ প্লাছ 15 হোল স্কুৱেৰ, ওকে। আগৰ নিয়ম একেই। তো 36 দুটা পূৰণ কৰি আমি কিমান পাইছিলো, ইয়াৰ আগৰটোত আমি পাইছিলো 1 2 কিমান, 6, মানে এইটো চোৱা, 36 দুটা পূৰণ কৰি আমি কিমান পাইছিলো, যে 1296 আৰু পাইছিলো 225। তো 1296 আৰু 225, 1296 আৰু 225। তো এই দুটা যোগ কৰি আমি কিমান পাইছিলো, এই দুটা যোগ কৰি আমি এইটো চোৱা 1521 পাইছিলো, কিমান পাইছিলো, 1521, আৰু এইটো আমি 39 কৰিছিলো, হয় নহয়? তো 1521, তো আমি কিমান পাইছিলো, যে √39ৰ হোল স্কয়াৰ মানে আমি 39 পাইছিলো, হয় নহয়? তো এইটোৱে হৈ যাব কি আমাৰ সমাধান, 39। যেহেতু আমাক দূৰত্ব উলিয়াব দিছে, গতিকে দূৰত্বৰ ক্ষেত্ৰত কি হৈ যাব, 39 কিলোমিটাৰ, যেহেতু ইয়াতে কিলোমিটাৰৰ কথা কৈছে, হয় নে নহয়? গতিকে এইটো হৈ যাব আমাৰ দ্বিতীয় পাৰ্টটোৰ সমাধান। তো তোমালোকে ভালদৰে পাতি লোৱা, ওকে। এইটো হ'ল সেকেন্ড পাৰ্টটো, হ'ব। যদি আমি নেক্সট 3 নম্বৰ কুৱেশ্যনটো কৰো, চোৱা 3 নম্বৰ কুৱেশ্যন আমাক কি কৈছে, 1,5, 2,3 আৰু -2, -11 বিন্দুকেইটা একৰেখীয় হয়নে নিৰ্ণয় কৰা। তো চোৱা, ইয়াতে তিনিটা বিন্দু দি আছে, আমি কি কৰিম, এইটো এ, এইটো বি আৰু এইটো চি বুলি ধৰি ল'ম।
তো আমি এ বি বিন্দুৰ মান উলিয়াম, বি চি বিন্দুৰ মান উলিয়াম, মানে দূৰত্ব উলিয়াম, তাৰপিছত চি এ বিন্দু এনেকে কি কৰিম মান উলিয়াম, তিনিটা বিন্দুৰ আমি দূৰত্ব নিৰ্ণয় কৰিম। তো দূৰত্ব নিৰ্ণয় কৰাৰ পিছত আমি কি কৰিম যে যিকোনো চোৱা ইয়াতে মই যদি ধৰি লওঁ যে ইয়াতে এ, ইয়াতে বি আৰু ইয়াতে চি, তো মই এইখিনি দূৰত্ব যদি মই 2 পাওঁ আৰু এইখিনি যদি মই 3 পাওঁ, ভালকে চাবা, মই এ বিৰ কিমান পাইছো 2, তাৰপিছত বি চি কিমান পাইছো, বি চি পাইছো 3, তাৰপিছত চি এ, তো চি এৰ দূৰত্ব কিমান হ'ব যে 3 আৰু 2 যোগ কৰিলে কিমান 5। তেতিয়া একেৰেখীয়া হ'ব হলে যিকোনো দুটা যোগ কৰি তৃতীয়টোৰ সমান হ'ব লাগিব। এতিয়া চোৱাচোন 5 আৰু 2 কিমান 7, তো মাজৰটোৰ সমান হৈছে নেকি, নাই হোৱা, সেইটো কাৰণে এইটো একৰেখীয় নহয়। কিন্তু যদিহে ইয়াতে যদি এই দুয়োটা যোগ কৰি যদি এইটোৰ মাজৰটোৰ সমান পালোহেঁতেন, অৰ্থাৎ ইয়াতে 2 ইয়াতে যদি 1 থাকিলহেঁতেন, তেতিয়াহ'লে কি হ'লহেঁতেন একৰেখীয় হ'লহেঁতেন। এই কনচেপ্টটো বুজি পাইছা নাই? ঠিক আছে, তো এইটো আছিলে কনচেপ্ট। একৰেখীয় হ'ব হলে কি কৰিব লাগিব, যিকোনো দুটা এটাৰ সমান হ'ব লাগিব। তো ইয়াতে মই কি কৰি ল'ম, ধৰো বিন্দুকেইটা আমি প্ৰথম বিন্দুটো ধৰি ল'ম যে এ 1,5, নেক্সট বি টো আমি ধৰি ল'ম যে 2,3 আৰু চি টো আমি ধৰি ল'ম যে -2, -11। ঠিক আছে, এতিয়া আমি কি কৰিম, প্ৰথমতে এ বি বিন্দুৰ দূৰত্ব উলিয়াম, তাৰপিছত বি চি, তাৰপিছত আকৌ চি এ, এনেকে আমি উলিয়াম। অকে, গতিকে চোৱা যে দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি আমি পাওঁ, তো এতিয়া আমি দূৰত্ব কিহৰ উলিয়াম, যে এ বি বিন্দুৰ উলিয়াম। অকে, তো এ বি যদি আমি উলিয়াও, দূৰত্ব সূত্ৰ x2 - x1 ৰ হোল স্কয়াৰ প্লাস y2 - y1 ৰ হোল স্কয়াৰ। ওকে, যদি আমি এ বি যেহেতু উলিয়াই আছো, গতিকে চোৱা এ এর কিমান আছে যে 1,5 আৰু বিৰ কিমান আছে যে 2,3, গতিকে এইটো হৈ যাব x1, এইটো হৈ যাব y1, এইটো হৈ যাব x2 আৰু এইটো হৈ যাব কিমান y2। তো আমি যদি x2 - x1 যদি কৰো, চোৱা x2 কিমান আছে 2 আৰু x1 কিমান আছে 1, গতিকে 2 - 1 ৰ হোল স্কয়াৰ প্লাস y2 - y1, y2 কিমান 3, গতিকে 3 - y1 ৰ কিমান 5, 3 - 5 ৰ কি হৈ যাব হোল স্কয়াৰ। ওকে, তো এতিয়া চোৱা 2 - 1 হোল স্কয়াৰ মানে কিমান, 2 ৰ পৰা 1 গলে 1, গতিকে 1 ৰ স্কয়াৰ। তাৰপিছত ইয়াতে চোৱা 3 ৰ পৰা 5 গলে কিমান -2, মানে -5 ৰ পৰা -5 আৰু +3, গতিকে কিমান হৈ যাব -2। 3 টকা জমা আছে, 5 টকা ধাৰ আছে, তো 3 টকা দি দিয়াৰ পিছতো তোমাৰ হাতত 2 টকা জমা কি থাকিব, ধাৰ থাকিব, গতিকে যাব -2 হোল স্কয়াৰ। তো ইয়াতে কিমান হৈ যাব 1 আৰু ইয়াতে -2 হোল স্কয়াৰ মানে কিমান 4, 2 দুগুণ 4, হয় নে নহয়? আৰু -2 যেহেতু হোল স্কয়াৰ হ'ল, সেইটো কাৰণে -2 উঠি যাব, তো 1 × 4 কিমান 5, তো কিমান পাই যাম আমি যে √5। ওকে, এতিয়া আমি এ বিৰ দূৰত্ব উলিয়ালো। এতিয়া আমি কি কৰিম, বি চিৰ দূৰত্ব উলিয়াম। এতিয়া আমি কি কৰিলো, এ বিৰ দূৰত্ব উলিয়ালো, নেক্সট আমি কি কৰিম, বি চিৰ দূৰত্ব উলিয়াম। ঠিক আছে, এতিয়া আমি দূৰত্ব বি চি উলিয়াম। তো বি বিন্দু কি আছে স্থানাংক যে 2,3 আৰু চি কিমান, চি আছে যে -2, -11, তো -2, -11, তো এইটো হৈ যাব x1 আৰু এইটো হৈ যাব y1, এইটো হৈ যাব x2 আৰু এইটো হৈ যাব কি y2। তো এতিয়া আমি কি কৰিম যে স্থানাংক আমি এইখিনি ব্যৱহাৰ কৰি আমি দূৰত্ব উলিয়াম। তো দূৰত্ব সূত্ৰটো সেম হ'ব যে x2 - x1 ৰ হোল স্কয়াৰ প্লাস y2 - y1 ৰ হোল স্কয়াৰ। ওকে, তো এতিয়া চোৱা আমি মানখিনি বহুৱাই দিম যে x2 - x1, x2 কিমান -2 আৰু x1 কিমান 2, হয় নহয়? গতিকে -2 হোল স্কয়াৰ প্লাস y2 - y1, y2 ৰ মান কিমান যে -11 আৰু y1 ৰ মান কিমান 3 ৰ হোল স্কয়াৰ। ওকে, তেতিয়া কিমান হৈ যাব চোৱা যে -2 - 2 মানে কিমান হৈ যাব -4, তো -4 ৰ হোল স্কয়াৰ প্লাস এটা চোৱা -11 -3 মাইনাছ প্লাস ডাঙৰ চিন মাইনাছ, তো 11 ৰ লগত 3 যোগ কৰিলে আমি কিমান পাই যাম 14 পাই যাম, তো -14 ৰো কি হৈ যাব হোল স্কয়াৰ হৈ যাব। অৰ্থাৎ চোৱা -4 হোল স্কয়াৰ মানে কিমান 4 4 গুণ 16 আৰু ইফালে 14 হোল স্কয়াৰ, তো 14 আমি দুটা পূৰণ কৰিম, তো 4 4 গুণ 16 6 হাতৰ 1, 4 1 গুণ 4 1 5, 1 4 গুণ 4, 1 1 গুণ 1, তো 196 কিমান হৈ যাব 196। তেতিয়া আমি এই দুটা কি কৰিম যোগ কৰিম, চোৱা 6 12 2 হাতৰ 1 9 1 10 1 11 1 হাতৰ 1 1 1 2, অৰ্থাৎ কিমান পাই যাম আমি যে √/, কিমান পাই যাম 212, অৰ্থাৎ 212। এতিয়া চোৱা 212টোক যদি আমি ছুটি নিয়মেৰে যদি হৰণ কৰো, তেতিয়াহ'লে কিমান পাম চোৱা যে 2 2 ক একবাৰ, 1ত নাযায় 0, 2 12ক 6 বাৰ, 2 10ক 5 বাৰ, 2 6ক 3 বাৰ। ওকে, তো আমি কিমান পাই গলো 53। এতিয়া চোৱা এই দুটাক আমি কি 4, অৰ্থাৎ আমি এনেকে লিখিব পাৰো যে √2 স্কয়াৰ ইনটু √53। বুজি পাইছা নাই? মানে আমি এই 212ক আমি কেনেকে লিখিব পাৰো 4 × 53 বুলি আমি লিখিব পাৰো। তো 4ক আমি কি লিখিলো 2 স্কয়াৰ লিখিলো,
তো স্কয়ার ৰুট কটা যাব থাকিব কিমান 2 ৰুট অভাৰ 53 থাকিব হয় নহয় তো 2 ৰুট অভাৰ 53 হল যে দূৰত্ব BC ওকে দূৰত্ব BC আমি কিমান পালো BC B আৰু C এই দুটা বিন্দুৰ দূৰত্ব আমি কিমান পালো 2 ৰুট অভাৰ 53 তো এতিয়া আমি কি কৰিলো চোৱা যে AB ৰ উলিয়ালো BC ৰ উলিয়ালো এতিয়া আমি কি কৰিম CA ৰ উলিয়াম ওকে তো CA ৰ উলিয়াম এতিয়া দূৰত্ব CA চোৱা যে দূৰত্ব CA তো C বিন্দুৰ স্থানাংক আমি কিমান পাইছো চোৱা যে C বিন্দুৰ স্থানাংক কিমান -2, -11 তো -2, -11 আৰু A বিন্দুৰ স্থানাংক আমি কিমান পাইছো যে 1,5 হয় নহয় A বিন্দুৰ স্থানাংক আমি কিমান পাইছো যে 1,5 তো ইয়াতে এটো x1 এটো y1 এটো y1 এটো x1 এটো x2 এটো y2 তেতিয়া আমি যদি দূৰত্বৰ সূত্র যদি বহুৱাও তেতিয়ালে আগৰটোৰ দৰে হ'ব যে x2 - x1 ৰ হোল স্কয়াৰ প্লাস y2 - y1 ৰ হোল স্কয়াৰ তেতিয়া আমি মানখিনি বহুৱাই দিম মানখিনি বহুৱাই আমি দূৰত্ব নিৰ্ণয় কৰিম তো x2 কিমান 1 আৰু x1 কিমান -2 গতিকে -2 আৰু ইফালে মাইনাস কি যাব প্লাস হৈ যাব তো 1 + 2 হোল স্কয়াৰ প্লাস y2 কিমান 5 গতিকে 5 আৰু y1 কিমান -11 তো -11 আৰু ইফালৰ মাইনাস কি হৈ যাব প্লাসৰ 11 হৈ যাব তো 5 + 11 ৰ হোল স্কয়াৰ হৈ যাব ওকে তেতিয়া একে দুয়ে কিমান হৈ যাব 3 স্কয়াৰ আৰু ইফালে 11 ৰ লগত 5 যোগ কৰিলে কিমান হৈ যাব যে 16 গতিকে 16 ৰ হোল স্কয়াৰ অৰ্থাৎ 3 স্কয়াৰ আৰু 16 স্কয়াৰ তেতিয়া কিমান হ'ব চোৱা আমি যে ইয়াতে ৰুট ওভাৰ ইয়াতে কি 3 স্কয়াৰ মানে 9 আৰু 16 হোল স্কয়াৰ 16 আমি যদি দুটা যদি পূৰণ কৰো 6 × 36 ৰ 6 হাতৰ 3 6 × 6 = 3 9 1 6 × 6 1 1 × 1 অৰ্থাৎ কিমান হৈ যাব 6 9 15 5 হাতৰ 1 তাৰপিছত ইয়াতে কিমান হৈ যাব 6 1 1 কিমান 2 অৰ্থাৎ কিমান হৈ যাব 256 ওকে তো এতিয়া চোৱা এতিয়া এই দুটা যোগ কৰি কিমান পাম চোৱা যে 9 6 15 5 হাতৰ 1 5 1 6 আৰু 2 অৰ্থাৎ কিমান হৈ যাব √265 পাই যাম হয়নে তো √265 ক আমি এনেকৈ ৰাখি দিম যে √265 আমি পালো দূৰত্ব CA ৰ মান তাৰ পিছত ইফালে আমি পালো দূৰত্ব BC ৰ মান 2 √53 আৰু ইফালে দূৰত্ব AB ৰ মান আমি কিমান পাই গলো √5 ওকে তো এতিয়া চোৱা আমি যদি কি কৰো ইয়াতে আমি চোৱা ইয়াতে আমি তিনিটা বিন্দু পালো প্ৰথমটো চোৱা যে এটো আছিল A বিন্দু B বিন্দু আৰু C বিন্দু তো AB বিন্দুৰ দূৰত্ব আমি কিমান পালো √5 তাৰ পিছত BC বিন্দুৰ দূৰত্ব আমি কিমান পালো 2 √53 2 √53 নেক্সট আমি CA এইখিনি অংশ আমি কিমান পাই গলো যে CA এর দূৰত্ব আমি কিমান পালো √265 পালো হয়নে নহয় √265 পালো তো এতিয়া চোৱা এতিয়া মই তোমালোকক প্ৰথমতে কৈছিলো যে একৰেখীয় হ'ব হলে কি কৰিব লাগিব যে যিকোনো দুটা বিন্দুৰ যোগ কৰি তৃতীয়টোৰ যোগ কি হ'ব লাগিব সমান হ'ব লাগিব তো এতিয়া আমি এটুত কি পালো যে AB ৰ দূৰত্ব আমি কিমান পালো √5 BC ৰ দূৰত্ব কিমান পালো 2 √53 আৰু AC ৰ দূৰত্ব কিমান পালো √265 তেতিয়া যিকোনো দুটা বিন্দু এটাৰ সমান হয় নে নহয় আমি যোগ কৰি চোৱা এতিয়া যদি মই যদি AB যদি লওঁ চোৱা AB ৰ লগত যদি মই BC যদি যোগ কৰো তেতিয়ালে যোগ কৰিলে কিমান এটোৰ সমান এটো এই CA ৰ সমান হ'ব নেকি নহয় গতিকে অটোমেটিক কি হৈ যাব নট ইকুৱেল টু CA হ'ব ওকে আকৌ যদি মই কি কৰো BC ৰ লগত মই যদি কি কৰো এই CA টো যদি যোগ কৰো ভালকে চাবা মই BC ৰ লগত CA যোগ কৰিলো তো BC ৰ লগত CA যোগ কৰিলে √5 পাম নেকি নাপাম হয় নহয় গতিকে অটোমেটিক কি হৈ যাব এইটো যে BC + CA নট ইকুৱেল টু কি হ'ব AB আকৌ যদি আমি কি কৰো CA ৰ লগত যদি আমি AB যদি যোগ কৰো BC পাম নেকি নিশ্চয় নাপাম গতিকে CA ৰ লগত আমি কি কৰিম যে AB যদি যোগ কৰো তেতিয়াও আমি কি নাপাম যে BC নাপাম অৰ্থাৎ আমি একেৰেখীয় বুলি আমি ক'ব নোৱাৰিম কাৰণ এটাই আনটোৰ লগত কি নিমিলে গতিকে লিখি দিবা এইখিনি ইয়াতে লিখিবা লিখি কিনে তলত লিখি দিবা গতিকে প্ৰদত্ত বিন্দুকেইটা একেৰেখীয় নহয় প্ৰদত্ত বিন্দুকেইটা একেৰেখীয় নহয় তো এইটোৱে হৈ যাব কি আমাৰ সমাধান ঠিক আছে তো মই তোমালোকক প্ৰথমৰ পৰা শেষলৈ আকৌ দেখুৱাই দিছো তোমালোকে ভিডিঅটো পজ কৰি ভালদৰে অংকটো পাতি ল'বা ঠিক আছে এইটো হ'ল দূৰত্ব BC তাৰপিছত BC ৰ পিছতহে CA লিখিবা ওকে
CA তাৰ পিছত শেষত এটো লিখি দিবা ওকে যেহেতু BC AB + BC not equal to CA BC + CA not equal to AB CA + AB not equal to BC গতিকে প্ৰদত্ত বিন্দু কেইটা কি নহব একেৰেখীয় নহব তো এটো হল আমাৰ 3 নম্বৰ কোৱেশ্চনটোৰ সমাধান সো এতিয়া আমি নেক্সট কৰিম চোৱা এতিয়া চোৱা 4 নম্বৰ কোৱেশ্চন আমাক কি কৈছে যে 4 নম্বৰ সমাধান কৰিম এতিয়া আমি 4 নম্বৰৰ সমাধান 4 নম্বৰ কোৱেশ্চন আমাক কৈছে যে 5, -2 6, 4 আৰু 7, -2 বিন্দু কেইটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় নে নহয় আমাক কি কৰিব দিছে পৰীক্ষা কৰিব দিছে তো ইয়াতে চোৱা সমদ্বিবাহু বাহু যেহেতু কৈছে আমাক আৰু ইয়াতে বিন্দু কেইটা দিছে আমি বিন্দু কেইটা ধৰি লম তিনিটা বিন্দু তো তিনিটা বিন্দুৰ পৰা যিকোনো দুটা বিন্দুৰ মান যদি একে পাও তেতিয়া আমি কি কৈ দিম যে বিন্দু কেইটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় কাৰণ আমি জানো সমদ্বিবাহু মানে কি দুটা বাহু সমান থাকিব গতিকে চোৱা আমি স্টেপ বাই স্টেপ কৰি যাম যে ধৰো বিন্দু কেইটা আমি প্ৰথমতে ধৰি লম যে A বিন্দু কোনটো যে 5, -2 তাৰপিছত B টো ধৰিম যে 6, 4 নেক্সট C টো হৈ যাব যে 7, 7, -2 ঠিক আছে গতিকে দূৰত্বৰ সূত্ৰ যদি আমি বহুৱাই দিও তেতিয়াহলে দূৰত্ব প্ৰথমতে আমি কি কৰিম যে AB ৰ উলিয়াম হয় নহয় ইয়াৰ আগতো তোমালোকক দেখাইছো ইয়াৰ আগতো তো AB টোৰ ক্ষেত্ৰত চোৱা যে x2 - x1 ৰ হোল স্কয়াৰ প্লাস y2 - y1 ৰ হোল স্কয়াৰ তো চোৱা এৰ কিমান যে 5, -2 তাৰপিছত b ৰ কিমান যে 6, 4 তো ইয়াতে x1 হ'ব এটো y1 হ'ব এটো হ'ব x2 আৰু এটো কি হ'ব y2 হয় নহয় তো আমি এইখিনি মান বহুৱাই আমি কি কৰিম ab ৰ দূৰত্ব উলিয়াম সো x2 - x1 x2 কিমান 6 x1 ৰ কিমান 5 গতিকে 6 - 5 ৰ হোল স্কয়াৰ প্লাস y2 - y1 y2 ৰ কিমান যে 4 আৰু y1 ৰ কিমান -2 গতিকে -2 আৰু ইয়াতে মাইনাস মিলি কি হ'ব +2 কি হৈ যাব হোল স্কয়াৰ ওকে তো এতিয়া চোৱা ইয়াতে কি হৈ যাব যে √6 - 5 ৰ হোল স্কয়াৰ মানে 6 ৰ পৰা 5 গলে কিমান 1 গতিকে 1 ৰ স্কয়াৰ আৰু 4 লগত 2 যোগ কৰিলে কিমান হ'ব 6 গতিকে কি হৈ যাব 6 স্কয়াৰ গতিকে কিমান হৈ যাব 1 স্কয়াৰ মানে 1 আৰু 6 স্কয়াৰ মানে কিমান 6 6 গুণ 36 হয় নে নহয় গতিকে কিমান হৈ যাব 36 ৰ লগত 1 যোগ কৰিলে 37 অৰ্থাৎ কিমান হৈ যাব √37 পাই যাম ওকে তো এতিয়া আমি নেক্সট কি কৰিম যে BC এতিয়া আমি যদি BC বিন্দুৰ যদি দূৰত্ব যদি উলিয়াও তেতিয়ালে চোৱা যে দূৰত্ব BC তো BC ৰ ক্ষেত্ৰত চোৱা B বিন্দুৰ স্থানাংক কিমান আমি পাইছো যে 6, 4 আৰু C বিন্দুৰ কিমান পাইছো যে 7, -2 তো 7, -2 যদি আমি এই দূৰত্বৰ সূত্ৰ যদি ব্যৱহাৰ কৰো যে x2 - x1 ৰ হোল স্কয়াৰ প্লাস y2 - y1 ৰ হোল স্কয়াৰ ওকে তো এতিয়া আমি কি কৰিম দূৰত্বটো উলিয়াই দিয়া যে x2 এতে হ'ব এটো x1 এটো y1 এটো x2 এটো y2 তো x2 কিমান 7 আৰু x1 কিমান 6 গতিকে 7 - 6 ৰ হোল স্কয়াৰ প্লাস y2 কিমান যে -2 আৰু y1 ৰ কিমান 4 গতিকে -2 - 4 ৰ হোল স্কয়াৰ ওকে অৰ্থাৎ কিমান হৈ যাব চোৱা যে 7 - 6 হোল স্কয়াৰ মানে কিমান হৈ যাব 1 স্কয়াৰ আৰু ইফালে চোৱা -2 - 4 মানে কিমান হৈ যাব -6 হয় নহয় -6 ৰ হোল স্কয়াৰ তো কিমান পাই যাম আমি যে 1 প্লাস 6 6 গুণ কিমান হৈ যাব 36 তো 1 ৰ লগত 36 প্লাস কৰিলে কিমান পাই যাম আমি √37 তো চোৱাচোন ইয়াতে AB বিন্দুৰ দূৰত্ব আমি কিমান পাইছিলো √37 তাৰপিছত নেক্সট আমি কি পাইছো BC বিন্দুৰ দূৰত্ব আমি কিমান পাইছো 30√37 গতিকে আমি কি পাই গলো চোৱা যে AB বাহুডাল BC বাহুৰ দূৰত্বৰ সমান পাই গলো হয় নহয় গতিকে কি হৈ যাব এতেকে প্ৰদত্ত বিন্দু কেইটাৰ দ্বাৰা উৎপন্ন হোৱা ত্ৰিভুজটোৰ বাহু দুটা কি সমান উৎপন্ন হোৱা ত্ৰিভুজটোৰ বাহু দুটা সমান গতিকে কি কৰিব সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হ'ব এতেকে বিন্দু কেইটা এটা সমদ্বিবাহু ত্ৰিভুজৰ কি হ'ব শীৰ্ষবিন্দু হ'ব শীৰ্ষবিন্দু যেহেতু আমাক কৈছিলে যে শীৰ্ষবিন্দু হয় নে নহয় সেইটো আমি কি কৰিব লাগে পৰীক্ষা কৰিব লাগে গতিকে কি হৈ যাব শীৰ্ষবিন্দু হ'ব তো তোমালোকে ভিডিঅটো পজ কৰি আকৌ অংকটো ভালদৰে পাতি লোৱা ঠিক আছে তেতিয়া আমি নেক্সটটো কৰিম তোমালোকে এইটো পাতি লোৱা ওকে তো এতিয়া চোৱা 5 নম্বৰ কোৱেশ্চন আমাক কি কৈছে 5 নম্বৰ কোৱেশ্চন কৈছে যে এটা শ্ৰেণীকোঠাত 4জন বন্ধু চিত্ৰ
7.9 ত দিয়াৰ দৰে এ বি চি ডি চোৱা এ বি চি ডি চাৰিজন কি বন্ধু। তো আমাক কৈছে চম্পা আৰু চামিলি শ্ৰেণীকোঠালৈ সোমাই গ'ল আৰু অলপ সময় নিৰীক্ষণ কৰাৰ পাছত চম্পাই চামিলিক সুধিলে এ বি চি ডি এটা বৰ্গ বুলি তুমি নাভাবানে? যে আমাক কৈছে যে এ বি চি ডি এটা বৰ্গ বুলি তুমি নাভাবানে? চামিলিয়ে বৰ্গ নহব বুলি জনালে। দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি তেওঁলোক দুজনীৰ কোন শুদ্ধ নিৰূপণ কৰা। তো এ বি চি ডি বৰ্গ হব হলে আমি কি কৰিম, প্ৰথমতে যে এ বি চি ডি আৰু ডি এ যিহেতু কি টোটেল চাৰিটা বাহু আৰু কৰ্ণ কি যে ইফালে হল এ চি আৰু ইফালে কি বি ডি, তো দুটা কৰ্ণ। তো প্ৰথমতে চোৱা আমি কি কৰিম যে এ বি বাহুৰ দূৰত্ব উলিয়াম, তাৰপিছত বি চি বাহুৰ দূৰত্ব উলিয়াম, তাৰপিছত চি ডি বাহুৰ দূৰত্ব উলিয়াম, তাৰপিছত ডি এ বাহুৰ কি কৰিম আমি দূৰত্ব উলিয়াম। তো দূৰত্ব উলিয়াই যদি আমি চাৰিওটা বাহুৰ যদি সমান জোখ যদি পাওঁ, তাৰ পিছত আমি কি কৰিম এ চি যিটো কৰ্ণ আছে আৰু বি ডি যিটো কৰ্ণ আছে এই দুটাৰ আমি কি কৰিম এক্সট্ৰাকে দূৰত্ব উলিয়াম। এই চাৰিওটা বাহুৰ দূৰত্ব আমি যদি সমান পাওঁ আৰু এই কৰ্ণ দুটাৰ দূৰত্ব যদি কৰ্ণ এটা আনটোৰ যদি সমান হয় দূৰত্ব, তেতিয়াহলে আমি কি ক'ম যে এ বি চি ডি চতুৰ্ভুজৰ এ বি বি চি চি ডি আৰু ডি এ এই চাৰিওটা বাহু সমান আৰু এ চি আৰু বি ডি এই দুয়োটা কৰ্ণ সমান। তো কৰ্ণ দুটাও যদি সমান হয় তেতিয়াহলে আমি কি ক'ম যে চামিলি চম্পাই যিহেতু চামিলিক সুধিলে যে এ বি চি ডি এটা বৰ্গ হব নাই, গতিকে কি হব মতামতটো শুদ্ধ হব চম্পাৰ, অৰ্থাৎ এ বি চি ডি এটা বৰ্গ হব। ঠিক আছে, তো আমি এইটো স্টেপ বাই স্টেপ কৰি যাম চোৱা। তো প্ৰথমতে চোৱা আমি যে যিহেতু এ বি চি ডি চাৰিটা যিহেতু আমাক কি কৈছে বিন্দু কৈছে, গতিকে আমি চোৱা যে এ বিন্দুটো যদিহে আমি ধৰি লওঁ তেতিয়াহলে এ বিন্দুৰ স্থানাংক কিমান হব। চোৱা যে এ বিন্দুৰ স্থানাংক কিমান হব, এইটো চোৱা যে এক্সৰ কিমান 3 আৰু ৱাইৰ কিমান 4, গতিকে এ বিন্দুৰ স্থানাংক কিমান হব যে 3,4। অকে, তো চিত্ৰৰ পৰা আমি ধৰি লম যে এ বি চি আৰু ডি বিন্দুৰ স্থানাংকবোৰ স্থানাংক ক্ৰমে আমি প্ৰথমতে কি কৰিম এ বিন্দুৰ স্থানাংক উলিয়াম, যে এ বিন্দুৰ স্থানাংক কিমান হ'ব 3,4। তাৰপিছত বি বিন্দুৰ স্থানাংক এতিয়া আমি উলিয়াম যে বি বিন্দুৰ স্থানাংক কিমান হ'ব চোৱা যে এক্সৰ হ'ব 6 আৰু ৱাইৰ কিমান হ'ব 7। অকে, গতিকে কিমান হৈ যাব বি বিন্দুৰ 6,7। নেক্সট আমি কি কৰিম চি বিন্দুৰ স্থানাংক উলিয়াম। তেতিয়া চোৱাচোন চি বিন্দুৰ স্থানাংক কিমান হ'ব, যে চি বিন্দুৰ এক্সৰ স্থান এক্স কিমান 9, এফালে যিহেতু এক্স থাকে হয় নে নহয়, আৰু ৱাইৰ কিমান হ'ব 4, গতিকে কিমান হৈ যাব 9,4। নেক্সট আমি ডিৰ যদি উলিয়াও চোৱা যে ডিৰ কিমান হ'ব চোৱাচোন এক্সৰ 6 আৰু ৱাইৰ কিমান 1, গতিকে কিমান হৈ যাব 6,1। অকে, তেতিয়া আমি এটা এটা কি কৰিম বিন্দুৰ স্থানাংক উলিয়াম। তো চোৱা যিহেতু ইয়াতে বস্তুটো এনেকে আছে চোৱা ভালকে ধ্যান দিয়া, তো এইটো আছে বি, এইটো হল এ, এইটো হল চি আৰু এইটো হল কি ডি। তো আমি প্ৰথমতে এ বি বিন্দুৰ উলিয়াম, এ বি বাহুৰ উলিয়াম, তাৰপিছত বি চি দূৰত্ব উলিয়াম মানে, তাৰপিছত চি ডি, তাৰপিছত ডি এ। ইয়াৰ পিছত আমি কি কৰিম কৰ্ণ দুটাৰ কি কৰিম দূৰত্ব উলিয়াম। তো আটাইখিনি যদি সমান উলিয়াই যে বাহু কেইটাৰ দূৰত্ব যদি এটা আনটোৰ লগত সমান হয় আৰু কৰ্ণ দুটা যদি সমান হয় তেতিয়াহলে আমি কি ক'ম যে এ বি চি ডি এটা কি বৰ্গ বুলি আমি ক'ম। গতিকে আমি কি কৰিম এতিয়া দূৰত্ব এ বি, যে প্ৰথমতে আমি বাহু কেইটাৰ দূৰত্ব উলিয়াও, যে প্ৰথমতে আমি এ বি বাহুৰ দূৰত্ব উলিয়াম। তো এ বি বাহুৰ ক্ষেত্ৰতো কি হ'ব একেটা সূত্ৰই ব্যৱহাৰ হ'ব যে x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ। ওকে, তেতিয়া চোৱা যে এ আৰু বিৰ ক্ষেত্ৰত চোৱা এ কিমান আছে এ বিন্দুৰ স্থানাংক কিমান 3,4 আৰু বিৰ স্থানাংক কিমান 6,7। তো এইটো x1 এইটো x2, x1 y1 x2 y2। তো x2 - x1 মানে কিমান হ'ব 6 - x1 ৰ কিমান 3, 6 - 3 হোল স্কয়াৰ আৰু y2 কিমান 7 আৰু y1 ৰ কিমান 4, গতিকে 7 - 4 ৰ হোল স্কয়াৰ। ওকে, তো 6 - 3 হোল স্কয়াৰ মানে কিমান হ'ব 3 স্কয়াৰ আৰু 7 - 4 ৰ কিমান হৈ যাব 3 স্কয়াৰ, গতিকে কিমান হৈ যাব চোৱা যে 3 স্কয়াৰ মানে কিমান হৈ যাব 9 আৰু ইফালে 3 স্কয়াৰ মানে 9। তো 9 - 9 কিমান হৈ যাব 18, গতিকে কিমান হৈ যাব √18। ওকে, তো √18ক যদি এতিয়া আমি যদি ছুটি নিয়মৰে যদি হৰণ কৰো চোৱা যে 2 য়ে 18ত 9 বাৰ, তাৰপিছত 3 য়ে 9ক 3 বাৰ, মানে আমি 3 স্কয়াৰ
আৰু এনেকৈ লিখিব পাৰোঁ চোৱা যে 3 × 3 × 2 3 3 গুণ 9 9 2 গুণ কিমান 18 অৰ্থাৎ আমি √3 স্কোয়াৰ আৰু সিফালে √2 লিখিব পাৰোঁ তো স্কোয়াৰ ৰুট কটা যাব থাকিব কিমান 3 √2 তো 3 √2 আমি কিহৰ দূৰত্ব পাই গলো যে এ আৰু বি দুয়োটা বিন্দুৰ স্থানাংক লৈ আমি কি কৰিছো দূৰত্ব নিৰ্ণয় কৰিছো তো এ বিৰ দূৰত্ব আমি কিমান পাই গলো 3 √2 তো নেক্সট আমি কি কৰিম বি চিৰ উলিয়াম ওকে তেতিয়া চোৱা দূৰত্ব অফ বিচি বাহুৰ দূৰত্ব যদি আমি উলিয়াও একেটাই হেৰি যে x2 - x1 ৰ হোল স্কয়াৰ প্লাস y2 - y1 ৰ হোল স্কয়াৰ ওকে তেতিয়া চোৱা বি বিন্দুৰ স্থানাংক কিমান আমি ইয়াতে পাইছো যে 6,7 আৰু c ৰ কিমান 9,4 6,7 আৰু এটো 9,4 এটো হল c বিন্দুৰ স্থানাংক ওকে তেতিয়া এই দুটা ব্যৱহাৰ কৰি আমি কি কৰিম দূৰত্বৰ সূত্র অর্থাৎ আমি দূরত্ব উলিয়াম সো x2 - x1 x2 এটো x1 এটো y1 এটো x2 এটো y2 তো x2 মানে কিমান 9 আৰু x1 কিমান 6 তো 9 - 6 ৰ হোল স্কয়াৰ প্লাস y2 মানে কিমান 4 আৰু y1 কিমান 7 গতিকে 4 - 7 ৰ হোল স্কয়াৰ তো 9 - 6 মানে কিমান 3 গতিকে 3 ৰ স্কয়াৰ আৰু 4 - 7 মানে কিমান হৈ যাব -3 হোল স্কয়াৰ হয় না নহয় অর্থাৎ কিমান হৈ যাব সো 3 স্কয়ার মানে 9 আৰু -3 স্কয়ার মানে কিমান 9 তো 9 9 কিমান 18 তো 18 টোক আমি অলপ আগতে যেনেকৈ লিখিছো চোৱা যে 3 × 3 × 2 আমি লিখিব পাৰিম হয় নাই অৰ্থাৎ 3 × 3 × 2 তো কিমান হৈ যাব যে √3 স্কয়ার আৰু ইফালে কিমান হৈ যাব √2 স্কয়ার ৰুট কটা যাব থাকিব কিমান 3 আৰু ইফালে আছে কিমান 2 গতিকে কিমান হৈ যাব 3√2 তো এইটো হৈ গল আমাৰ দূৰত্ব আমি BC ৰ উলিয়াইছো ওকে তো BC ৰ দূৰত্ব আমি কিমান পাই গলো 3√2 AB ৰ দূৰত্ব আমি কিমান পাইছিলো 3√2 তো AB ৰ দূৰত্ব আমি পাইছো 3√2 তাৰপিছত BC ৰ দূৰত্ব আমি কিমান পাইছো 3√2 এতিয়া আমি কি কৰিম নেক্সট CD ৰ উলিয়াম হয় নে নহয় এতিয়া আমি কি কৰিম দূৰত্ব CD তো চোৱা তো দূৰত্ব CD যে দূৰত্ব CD তো C বিন্দুৰ স্থানাংক কিমান পাইছো আমি চোৱাচোন এইখিনি ভালদৰে ধ্যান দিবা তো C বিন্দুৰ স্থানাংক আমি কিমান পাইছো 9 চোৱা যে 9,4 আৰু D বিন্দুৰ আমি স্থানাংক কিমান পাইছো 6,1 ওকে তো চোৱা এটো x1 এটো y1 এটো x2 এটো y2 তো কিমান হৈ যাব x2 - x1 ৰ হোল স্কয়াৰ প্লাস y2 - y1 ৰ হোল স্কয়াৰ ওকে তেতিয়া চোৱা কিমান হ'ব যে x2 - x1 মানে কিমান হ'ব 6 - 9 ৰ হোল স্কয়াৰ প্লাস y2 - y1 মানে 1 - 4 ৰ হোল স্কয়াৰ ওকে কিমান হ'ব চোৱাচোন সিরিজ যদি আমি উলাই আছো চোৱা যে 6 - 9 মানে কিমান হৈ যাব -3 ৰ হোল স্কয়াৰ আৰু ইয়াতে কিমান হৈ যাব -3 ৰ হোল স্কয়াৰ কাৰণ 1 ৰ পৰা 4 গলে -3 হোল স্কয়াৰ ওকে তো অৰ্থাৎ কিমান হৈ যাব চোৱা যে -3 হোল স্কয়াৰ মানে 3 3 গুণ 9 আৰু ইয়াতে কিমান হৈ যাব 3 3 গুণ 9 অৰ্থাৎ কিমান পাই গলো √18 তো √18 ক আমি অলপ আগতে কৰিছো কেনেকৈ কৰিছিলো এইটো চোৱা যে 3 × 3 × 2 হয় নহয় তো 3 × 3 × 2 অর্থাৎ কিমান হৈ যাব যে √3 ৰ হোল স্কয়াৰ আৰু ইফালে আছে √2 অর্থাৎ কিমান হৈ যাব স্কয়াৰ ৰুট কটা গৈ 3 থাকিব আৰু ইয়াতে কিমান থাকিব √2 অর্থাৎ কিমান হৈ যাব 3√2 তো CD ৰ দূৰত্ব আমি কিমান পাই গলো 3√2 ওকে তো চোৱা CD ৰ দূৰত্ব আমি পাই গলো 3√2 আটাইকেইটা মিলি আছে হয়নে তো বৰ্গ হ'ব চাগে নেক্সট আমি কি কৰিম AD উলিয়াম ওকে এতিয়া আমি কি কৰিম দূৰত্ব অফ AD চোৱা যে আমি AD ৰ দূৰত্ব যদি উলিয়াও তেতিয়ালে কিমান হৈ যাব চোৱা এৰ স্থানাংক আমি কিমান পাইছিলো চোৱাচোন এৰ স্থানাংক আমি পাইছো যে 3,4 আৰু d ৰ কিমান 6,1 3,4 আৰু 6,1 পাইছো d হয়নে তেতিয়া আমি কি কৰিম যে দূৰত্ব AD ৰ উলিয়াম তো কিমান হৈ যাব যে x2 - x1 ৰ হোল স্কয়াৰ প্লাস y2 - y1 ৰ হোল স্কয়াৰ ওকে তো এইটো হৈ যাব x1 y1 x2 y2 তো x2 কিমান 6 6 - 3 হোল স্কয়াৰ আৰু y2 কিমান 1 আৰু y1 ৰ কিমান 4 গতিকে 1 - 4 ৰ হোল স্কয়াৰ তো চোৱা 6 ৰ পৰা 3 গলে 3 গতিকে 3 ৰ স্কয়াৰ আৰু 1 - 4 মানে কিমান -3 হোল স্কয়াৰ হয় নহয় অর্থাৎ কিমান হৈ যাব চোৱা 3 স্কয়াৰ মানে 9 আৰু ইয়াতে -3 হোল স্কয়াৰ মানে -3 কেইটা দুটা তো -3 ইনটু -3 তো মাইনাস মাইনাস প্লাস 3 3 গুণ কিমান হৈ যাব 9 ওকে তো 9 প্লাস 9 কিমান √18 তো √18 ক আমি অলপ আগতেই কৰিছো হয় নহয় যে 3 ইনটু
3 into 2 ওকে 3 3 গুণ 9 9 2 গুণ 18 অর্থাৎ কিমান √3 স্কয়ার আৰু কিফালে √2 ইয়াতে স্কয়ার ৰুট কটা যাব থাকিব কিমান 3 আৰু ইয়াতে কি থাকিব √2 তো আমি AD ৰ দূৰত্ব কিমান পাই গলো সোৱা যে 3 √2 পাই গলো মানে নহয় তো AD ৰ দূৰত্ব আমি কিমান পাই গলো 3 √2 মানে আমি AB BC CD আৰু DA আটাইখিনি দূৰত্ব আমি কিমান পাই গলো 3 √2 পাই গলো গতিকে সোৱা এটাকে AB BC CD আৰু DA আটাইখিনি দূৰত্ব আমি কিমান পাই গলো 3 √2 পাই গলো ওকে তো এতিয়া আমি কি কৰিম কৰ্ণ যিকেইটা আছে চোৱাচোন কৰ্ণ আছে AC আৰু BD গতিকে A বিন্দুৰ স্থানাংক C বিন্দুৰ স্থানাংক লৈ আমি কি কৰিম AC ৰ দূৰত্ব উলিয়াম তাৰপিছত B বিন্দুৰ স্থানাংক আৰু D বিন্দুৰ স্থানাংক লৈ আমি BD বাহুৰ কি কৰিম দূৰত্ব উলিয়াম তো চোৱা এতিয়া আমি কি কৰিম কৰ্ণৰ উলিয়াম চোৱা আকৌ AC ৰ যদি আমি দূৰত্ব উলিয়াও তেতিয়ালে A বিন্দুৰ স্থানাংক কিমান চোৱা যে A বিন্দুৰ স্থানাংক আমি পাইছো যে 3,4 আৰু C বিন্দুৰ স্থানাংক আমি কিমান পাইছো 9,4 ওকে তো আমি এই 9,4 পাইছো তো এই দুটাৰ কি কৰিম আমি এতিয়া দূৰত্ব উলিয়াম ওকে তো চোৱা যে x2 - x1 ৰ হোল স্কয়াৰ প্লাস y2 - y1 ৰ হোল স্কয়াৰ তো AC মানে x2 এটো x1 এটো y1 এটো x2 এটো y2 তো x2 মানে কিমান 9 আৰু x1 কিমান 3 তো 9 - 3 হোল স্কয়াৰ প্লাস y2 কিমান 4 আৰু y1 কিমান 4 গতিকে 4 - 4 ৰ হোল স্কয়াৰ ওকে তো 9 - 3 9 ৰ পৰা 3 গলে কিমান 6 হয় নহয় গতিকে কিমান হৈ যাব যে 6 ৰ হোল স্কয়াৰ আৰু ইয়াতে 4 - 4 মানে কিমান 0 গতিকে 0 ৰ স্কয়াৰ গতিকে কিমান হৈ যাব যে 36 হৈ যাব হয় নহয় 6 6 গুণ কিমান 36 আচ্ছা আমি যদি এটোক যদি এনেকেও ৰাখি দিও চোৱা যে স্কয়াৰ আৰু ৰুট কটা যাব থাকিব কিমান 6 ওকে তো আমি AC যেটো কৰ্ণ আছে AC ৰ কৰ্ণ আমি কিমান পাই গলো দূৰত্ব 6 পাই গলো হয় না নহয় এতিয়া আমি নেক্সট কি কৰিম BD উলিয়াম হয় নহয় তো BD ৰ ক্ষেত্ৰত চোৱা যে B বিন্দুৰ স্থানাংক কিমান চোৱাচোন যে B বিন্দুৰ স্থানাংক আমি পাইছো যে 6,7 6,7 আৰু D বিন্দুৰ স্থানাংক আমি কিমান পাইছো 6,1 ওকে 6,7 আৰু 6,1 গতিকে আমি যদি BD যেটো বাহু আছে BD ৰ দূৰত্ব যদি আমি উলিয়াও তেতিয়ালে x2 - x1 ৰ হোল স্কয়াৰ প্লাস y2 - y1 ৰ হোল স্কয়াৰ তো সব মানখিনি আমি বহুৱাই দিম যে x1 a2 y1 a2 x2 a2 আৰু y2 a2 তো x2 মানে কিমান 6 গতিকে 6 - x1 ৰ কিমান 6 হোল স্কয়াৰ y2 মানে 1 আৰু y1 কিমান 7 ৰ হোল স্কয়াৰ ওকে তো কিমান হৈ যাব চোৱা যে 6 - 6 0 স্কয়াৰ 1 - 7 মানে -6 ৰ হোল স্কয়াৰ ওকে তো 0 স্কয়ার মানে 0 তো -6 হোল স্কয়ার মানে কিমান হৈ যাব -6 হোল স্কয়ার মানে কিমান 36 তো 36 ক আমি আকৌ কি 6 স্কয়ার বুলি লিখিব পাৰো স্কয়ার ৰুট কটা গলে থাকিব কিমান 6 তো চোৱা আমি BD কৰ্ণ যেটো এই BD কৰ্ণৰো মান আমি কিমান পাই গৈছো 6 পাই গৈছো AC ৰো 6 পাইছো BD ৰো 6 পাইছো তো কৰ্ণ কেইটাও সমান হৈ গল চোৱা যে এতেকে AC = BD কিমান পাই গৈছো আমি 6 পাই গৈছো হয় নহয় তো আমি কৰ্ণ কেইটাও একে পাইছো আৰু বাহু কেইটাও কি পাইছো সমান পাইছো হয় নহয় তো এতে লিখি দিবা যেহেতু ABCD চতুৰ্ভুজৰ AB বাহু BC বাহু তাৰ পিছত CA বাহু বা AB BC CD আৰু DA চোৱাচোন যে আমি AB BC CD DA ভালকে চোৱা AB BC CD DA আটাইকেইটা বাহুৰ আমি কি পাইছো বাহু মান বিলাক কি পাইছো একে পাইছো বাহুবোৰ সমান তাৰোপৰি আমি কি পাইছিলো যে BC BD আৰু AC আৰু BD কৰ্ণ দুটাও কি সমান AC আৰু BD কৰ্ণ দুডালো সমান পাইছো হয় নহয় তো আমাক কুৱেশ্যনটোত কি কৈছিলে চোৱাচোন কুৱেশ্যনটোত আমাক কৈছিলে ABCD কি এটা বৰ্গ হয় নে নহয় তো আমি এই ক্ষেত্ৰত ক'ব পাৰো যে যেহেতু
বৰ্গ যেহেতু বাহু চাৰিটাৰ লগতে কৰ্ণ দুডালো কি সমান, এতেকে কি হৈ যাব ABCD চতুৰ্ভুজটো এটা কি হৈ যাব বৰ্গ হ'ব। এতেকে কি হৈ যাব চোৱাচোন, ইয়াতে কৈছিলে যে চম্পাৰ চামিলি ABCD এটা বৰ্গ বুলি তুমি ভাবানে? চামিলিয়ে বৰ্গ নহ'ব বুলি জানা? দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি দুজনীৰ কোনটো শুদ্ধ নিৰূপণ কৰা। তো ইয়াতে চম্পাই কৈছিলে হ'ব, কিন্তু চামিলিয়ে বৰ্গ নহ'ব বুলি জনাইছিলে। তো কোনটো শুদ্ধ হ'ব? চম্পাৰটো শুদ্ধ হ'ব, হয় নহয়? এতেকে কি লিখিবা যে এতেকে চম্পাৰ মত কি হৈ যাব শুদ্ধ হৈ যাব। অৰ্থাৎ চম্পাই যেটো কৈছিলে যে এটা বৰ্গ হ'ব, এইটো কি হৈছে শুদ্ধ হৈছে। ঠিক আছে, তো বুজি পাইছা না নাই? তো মই প্ৰথমৰ পৰা আকৌ তোমালোকক শেষলৈ দেখুৱাই দিছো, তোমালোকে ভালদৰে অংকটো পাতি লোৱা। ওকে, ইজি হয়, তোমালোকে জাস্ট কি কৰিব লাগে অকমান মনোযোগ দিব লাগে। আমি প্ৰথমতে চাৰিটা বাহুৰ দূৰত্ব বিলাক উলিয়াইছো। চাৰিটা বাহুৰ উলিওৱাৰ পিছত আমি কি কৰিছো, যিকেইটা কৰ্ণ আছে দুটা, সেই কৰ্ণ দুটাৰ মান আমি উলিয়াইছো। তো আটাইকেইটা কি ওলাইছে একে ওলাইছে, গতিকে কি হৈ গ'ল চতুৰ্ভুজটো এটা বৰ্গ হ'ব। ওকে, সো এতিয়া আমি কৰ্ণকেইটা দেখুৱাইছো চোৱা, কৰ্ণকেইটাৰ মানুহ কি ওলাইছে একে ওলাইছে, গতিকে ABCD কি হৈ যাব চতুৰ্ভুজটো এটা বৰ্গ হ'ব আৰু চম্পাৰ মত শুদ্ধ হ'ব। ঠিক আছে, তো তোমালোকে ভালদৰে পাতি লোৱা। তো আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক অনুশীলনী 7.1 ৰ কুৱেশ্যন নং 5 লৈকে কৰালো। ইয়াৰ নেক্সট ভিডিঅ'ত মই তোমালোকক কুৱেশ্যন নং 6 ৰ পৰা কৰাম। আৰু নেক্সট ভিডিঅ'ত তোমালোকে ভিডিঅ' ডেছক্ৰিপশ্যন বা আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলৰে ক্লাছ 10 মেথছ বুলি এটা প্লেলিষ্ট আছে, তাতে তোমালোকে পাই যাবা। আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আজিৰ ভিডিঅ'টো তোমালোকে লাইক কৰি নেক্সট ভিডিঅ'টো তোমালোকে চাই ল'বা। তো আজিলৈ আহিছো, বাই বাই, টেক কেয়াৰ।